হেল্ল' এভৰিৱান, ৱেলকাম টু ক্ৰিটিজ ব্লগ। আজি পাপাৰ বছৰেকীয়া শ্ৰাদ্ধ। আজি পাপা ঢুকুৱা প্ৰায় 3 বছৰে হ'ল আৰু আজিৰ দিনটোত আমি কি কৰোঁ বা ইমান বছৰে এই 3 বছৰে আমি আজিৰ দিনটোত কি কৰি আহিছোঁ সেই দেখাম বুলিয়ে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ব্লগটো লাষ্টৰলৈকে চাব। এয়া পাপা আৰু মা। এখন ফটো যে দেখিলে সদায় চকু পানী ওলাই আহে। মনতনো কেনেকৈ নকৰিম, সদায় হাঁহি হাঁহি মনত কৰিম বুলি ভাবিলেও চকু পানী ওলাবই। তাকে আজিৰ দিনটোত গোটেইবোৰ লগ হ'ম, গোটেই ফেমিলিটো, আৰু ফেমিলিটো লগ হ'লেতো ভাল লাগে। এয়া মোৰ ভাইটি আৰু মোৰ বৰ্তাৰ ল'ৰা। আৰু ইয়াতে সকলোবোৰ বহি আছে, মোৰ বা, ভিনদেউ, তাৰপাছত এয়া মোৰ ডাঙৰ ভাগিন জিউ। আজি কিবা এটা খং উঠি আছে, সেইকাৰণে খঙত আছে সি। ইয়াতে বৰ্তা আছে, সৰু ভিনদেউ আছে। তাৰ খং দেখিছেনে নাই? কমাই নাই, মাককে মাৰিব ধৰিছে। এইফালে মাহী বনাই আছে চাহ। এইকেইদিন যে বতৰটো ইমান বেয়া কৰিছে নহয়। এই শ্ৰাদ্ধৰ দুদিনমান আগৰলৈকে বানপানী হৈছিলে জানে। সকলো জেগাতে যে বানপানী হৈছিল সেইকেইদিনৰ কথা। সেই বানপানী হ'ব বুলি আগদিনাখনেতো কমি গ'ল বানপানী, কিন্তু পিছদিনালৈকে গোটেইখন বোকা বোকা, গোটেই জাগা লেতেৰা। আমাৰ এইফালে টেনশ্যন হৈ গৈছিলে যে কেনেকৈ কি হ'ব। চোতালখন কিবাকৈ চাফা হৈছে আৰু আজি চাওকচোন, আজি অলপমান ৰ'দ দিয়াৰ পাছত আকৌ মেঘ দিছে, বৰষুণ দিছিলে। সকলোৰে ইমান টেনশ্যন হৈ গৈছিলে নহয়। আৰু এয়া শ্ৰাদ্ধ খতম হৈ সেৱা লোৱা টাইমত আমি গোটেইবোৰে ইয়াতে সেৱা কৰিব আহিছোঁ। খতম হোৱাৰ পাছত এতিয়া লাহে লাহে মানুহবোৰৰ খোৱা লোৱা ষ্টাৰ্ট কৰাই দিম। চ' এয়া দেখাইছোঁ মই। আজি আছিলে ভাত, এয়া মিক্স চব্জি আৰু পনীৰ আছিলে, শ্বাহী পনীৰ আছিলে। তাৰপাছত এয়া বনাইছিলে আনাৰসৰ টক। তাৰপাছত ইয়াতে আছিলে আলু ভাজি আৰু বিন, এনেকৈ গাজৰ মিক্স ভাজি আৰু ভাত। এয়া আমি সকলোৰে খোৱা হোৱাৰ পাছত আমি ঘৰৰবোৰে মিলি খাই আছিলোঁ লাষ্টৰ টাইমত। আৰু আমাৰ ইভিনিং টাইমতো প্ৰগ্ৰেম আছিলে। চ' আমি সকলোৱে সোনকালে খাই লৈ অলপ ৰেষ্ট লৈ পেলাই তাৰপিছত ইভিনিঙৰ আমি যা যোগাৰ কৰি আছোঁ, কাৰণ ইভিনিঙত আমাৰ আছিলে সৎসংগ। প্ৰত্যেক বছৰে এনেকৈ আমাৰ কৰা যায়। আমাৰ এয়া দুপৰীয়া টাইমত শ্ৰাদ্ধ আৰু ইভিনিং টাইমত সৎসংগ দিয়া যায়, কীৰ্তন হয় আমাৰ ঘৰত ইভিনিং টাইমত। চ' সেইকাৰণে আমি বহুত জল্দি কৰি আছিলোঁ। আৰু এয়া মানুহবোৰ আহি গ'ল। যিহেতু এইটো বস্তুৰ লগত আমি সকলো আগৰ পৰাই জড়িত হৈ আছোঁ, সেইকাৰণে এইটো বস্তু আমি প্ৰত্যেক বছৰে কৰোঁ পাপাৰ শ্ৰাদ্ধ বুলি।
বিয়া বাৰু হয়, তাৰপিছত আকৌ আমাৰ ল'ৰা ছোৱালী হয়, এনেকেই জীৱনটো চলি থাকে। এই জীৱনটো আমি যে জন্ম হোৱাৰ সময়ত অকণমান বতাহ আমাৰ ভিতৰত উশাহ হিচাপে আহি সোমায় আৰু সেইটো এটা সময়লৈকে চলি থাকে, আকৌ গুচি যায় তেতিয়া মানুহজন আৰু বৃদ্ধি হৈ যায়। এই যে বতাহ এই আত্মা পৰমাত্মাৰ লগত মিলিত হৈ যায়। তো এই যে আমি প্ৰত্যেকটো আত্মা পৰমাত্মাৰে অংশ, মানে আমি মহাসাগৰৰ অংশ অকণমান পানী আলোচনা শুনি, কিন্তু তাৰ আগতে আমাৰ নতুন প্ৰজন্মৰ আমাৰ অধিকেৰা গতিকে তেওঁৰ পৰা আমি দৰকাৰ আজিৰ জন্মৰ এটা প্ৰেৰণা কৰি এই কথা শুনাৰ পিছত আমি চবে ভৱিষ্যতৰ পৰা কীৰ্তন খতম হ'ল, গোটেইবোৰ কভাৰ কৰা নহ'ল, চ' এতিয়া লাষ্টৰ প্ৰাৰ্থনাটো ষ্টাৰ্ট হ'ব। ভয়কৈ হ'লেও গোটেই দিনটোৰ গোটেইখিনি প্ৰগ্ৰেম ভালকৈ হৈ গ'ল। চ' এতিয়া সকলোকে আমি ধুনীয়াকৈ ইয়াতে খোৱা লোৱা ব্যৱস্থাটো আমি কৰি দিছোঁ আৰু সকলোৱে কীৰ্তন হোৱাৰ পাছত সকলোৱে খাই আছে ইয়াতে। আমি মই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ যাতে এইটো চিন এইটো এটা মেমৰি হিচাপত থাকি যাওক। পাপাৰ 3 বছৰীয়া শ্ৰাদ্ধত আমি কেনেকুৱাকৈ কি কৰিছিলোঁ। ভ্লগত আচলতে এইকাৰণে দিলোঁ কাৰণ এইটো বস্তু এটা মেমৰি হিচাপত থাকি যাব। যিহেতু ভিডিঅ'জ বেছি লোৱা নহ'ল, চ' আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। সকলোকে থেংকছ ফৰ ৱাচিং।